নমস্কাৰ ষ্টুডিঅ' ত্ৰিজু লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ জুৰিয়াত বন বিভাগৰ অভিযানত জব্দ 11টা কাম চৰাই লগতে চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ' প্লেয়াৰৰ লগতে 4খন নাও জব্দ কৰে বন বিভাগে পুনৰবাৰ জনাইছো জুৰিয়াত বন বিভাগৰ অভিযানত জব্দ 11টা কাম চৰাই লগতে চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ' প্লেয়াৰৰ লগতে জব্দ কৰে 4খন নাও জুৰিয়াত বন বিভাগৰ অভিযানত জব্দ 11টা কাম চৰাই সহ চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ' প্লেয়াৰৰ লগতে 4খন নাও জব্দ কৰে বন বিভাগে 11টা কাম চৰাই উদ্ধাৰ কৰাৰ লগতে চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ' প্লেয়াৰ আৰু 4খন নাও জব্দ কৰিবলৈ সক্ষম হৈছে জুৰিয়াৰ বন বিভাগ অৱশ্যে নিখাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰাং চিকাৰী কেইটা পলাই হাৰিবলৈ সক্ষম হয় খুটিৰপাৰ খণ্ড বন বিষয়া AK নৌসাদৰ নেতৃত্বত চলিছিল অভিযান উল্লেখযোগ্য যে শীতৰ আগমনৰ লগে লগে বিভিন্ন পৰিভ্ৰমী চৰাইৰ কলবৰত মুখৰিত হৈ পৰে লাওখোলা অভয়াৰণ্যৰ অন্তৰ্গত বিল জলাশয়সমূহ সেই সুযোগতে চৰাইসমূহ নিধনৰ বাবে সক্ৰিয় হৈ পৰিছে চোৰাং চিকাৰী টেপ ৰেকৰ্ডাৰ বা অডিঅ' প্লেয়াৰ তেনেকুৱা আমি 6টা অডিঅ' প্লেয়াৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ তো এইটো অভিযান আমাৰ অব্যাহত থাকিব পৰৱৰ্তী সময়তো যিবিলাক গাঁৱত এনেকুৱা মানে চিকাৰীয়ে চৰাই মানে ধৰিবলৈ মানে তেওঁলোকে চেষ্টা কৰে যেনেকৈ দগাঁও গদাইমাৰী জুৰিয়া এই খবৰটোৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ